নমস্কাৰ বন্ধুবান্ধীসকল, ওয়েলকাম টু অখঞ্জয় ইউটিউব চেনেল। তো বন্ধুবান্ধীসকল, আপোনালোকে যদি 8 পাছ কৰিছে আৰু লগতে মেট্ৰিক পাছ বা হাই ছেকেণ্ডেৰী পাছো আছে, তেন্তে এই ভিডিঅ'টো গুৰুত্বপূৰ্ণ ভিডিঅ' হ'ব। তো ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাব। ইয়াতে 8 পাছ থকা সকলেও এপ্লাই কৰিব পাৰিব, লগতে মেট্ৰিক পাছ থকা হাই ছেকেণ্ডেৰী পাছ থকা সকলেও এপ্লাই কৰিব পাৰিব। তো ইয়াতে প্ৰথম পোষ্ট যিটো আছে পিয়নৰ পোষ্ট হয়, আৰু এইটো কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্টৰ ফালৰ পৰা এই পোষ্টটো মুকলি কৰি দিছে। ইয়াত 15টামান পিয়ন পোষ্ট, ড্ৰাইভাৰ আৰু প্ৰচেছ চাৰ্ভাৰৰ ভেকেঞ্চি মুকলি কৰি দিছে। তো আপোনালোকে যদি এই পোষ্টটো এপ্লাই কৰিব বিচাৰে, তেন্তে ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাই ল'ব। তো প্ৰথম পোষ্টটো আছে পিয়নৰ পোষ্ট হয়। ইয়াতে OBC 6টা, SC 3টা, STP 1টা আৰু ST হিলছৰ বাবে এটা পোষ্ট ইয়াতে কেটাগৰী ৱাইজ হিচাপে ভাগ কৰি দিছে। তো টোটাল ইয়াতে 11টামান পোষ্ট দি আছে, আৰু এই পিয়নৰ পোষ্টৰ বাবে আপোনালোকে 8 পাছ হ'লেও এপ্লাই কৰিব পাৰিব। ইয়াতে লিখা আছে চাওক, এডুকেশ্যন কোৱালিফিকেশ্যন 8 পাছ হ'লেও এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে দৰমহা দিছে 12,000ৰ পৰা 52,000 টকালৈকে। GP পাব 3,900 টকা। GP বুলি ক'লে গ্ৰেড পে উল্লেখ কৰি দিছে, 3,900 টকা পাব। তো তাৰপিছত দ্বিতীয় পোষ্ট হৈছে ড্ৰাইভাৰৰ পোষ্ট হয়। ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে, মেট্ৰিক পাছ হ'লেও আবেদন কৰিব পাৰিব, লগতে LMB ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব। আপোনালোকৰ যদি ড্ৰাইভিং লাইচেঞ্চ আৰু মেট্ৰিক পাছ কৰিছে, তেন্তে এই পোষ্টটো আবেদন কৰিব পাৰিব। ইয়াতে দুটা পোষ্ট আছে, UR 1 আৰু ST হিলছৰ বাবে এটা। ইয়াতে দৰমহা দিছে 14,000 পৰা 70,000 টকালৈকে, আৰু GP দিছে 5,200 টকা। 3 নম্বৰ পোষ্টটো আছে যে প্ৰচেছ চাৰ্ভাৰ পোষ্ট হয়। ইয়াতে দুটা পোষ্ট দিয়া আছে, OBCৰ বাবে এটা, SCৰ বাবে এটা। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন দিছে যে ইয়াতে গ্ৰেজুৱেশ্যন লাগিব, লগতে অফিচিয়েল লেংগুৱেজ জনা থাকিব লাগিব, যিটো অসমীয়া লেংগুৱেজ আমাৰ অসমৰ, এইটো জনা থাকিব লাগিব। আৰু ইয়াতে দৰমহা উল্লেখ কৰিছে, এই প্ৰচেছ চাৰ্ভাৰৰ দৰমহা দিছে, অৰ্থাৎ বেতন দিছে 14,000 পৰা 70,000 টকা, আৰু GP দিছে 5,200 টকা, অৰ্থাৎ গ্ৰেড পে 5,200 টকা এক্সট্ৰা পাই যাব। ফ্ৰেণ্ডসকল, নেশ্যনেলিটি ইয়াতে ইণ্ডিয়ান চিটিজেনশ্বিপ হ'ব লাগিব আৰু অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব, তেতিয়া আবেদন কৰিব পাৰিব। তো বয়সটো দিছে ইয়াতে, এডভাৰ্টাইজমেণ্টত বয়সটো দিছে, মই অলপ পিছত দেখাই দিম যে এডভাৰ্টাইজমেণ্টত বয়সটো লিখা আছে, কিমানৰ পৰা কিমান বয়সলৈ এপ্লাই কৰিব পাৰিব। তো বন্ধুবান্ধীসকল, আপোনালোকে যে এপ্লাই কৰিব, এই এপ্লাইটো অফলাইনৰ জৰিয়তে কৰিব পাৰিব, অনলাইনত নহয়। তো ফ্ৰেণ্ডসকল, ইয়াতে 4টামান ফটোজ বিচাৰিছে, আপোনালোকৰ ৰিচেণ্ট পাছপোৰ্ট চাইজ ফটো, আৰু ইয়াতে ডকুমেণ্ট, ডেট অফ বাৰ্থ, তাৰপিছত কাষ্ট চাৰ্টিফিকেট থাকিলে কাষ্ট চাৰ্টিফিকেট, তাৰপিছত এডুকেশ্যন কোৱালিফিকেশ্যন, তাৰপিছত ৱাৰ্কিং এক্সপিৰিয়েঞ্চ বিচাৰিছে। আৰু ষ্টেণ্ডাৰ্ড ফৰ্মত আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্মত ফিল আপ কৰি ইয়াতে এটা এড্ৰেছ দিছে, এই এড্ৰেছত আপোনালোকে পঠাই দিব লাগিব আপোনালোকৰ অল ডকুমেণ্ট। ইয়াতে লিখা আছে অফিচ অফ দ্য ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ, কামৰূপ মেট্ৰ', গুৱাহাটী পাণবজাৰ, নিয়াৰ দীঘলী পুখুৰী, কটন কলেজ ৰোড, পিন কোড 781001। এই এড্ৰেছত আপোনালোকে পঠাই দিব লাগিব আপোনালোকৰ সকলোখিনি ডকুমেণ্ট, লগতে কাষ্ট চাৰ্টিফিকেট, ডেট অফ বাৰ্থ, এডুকেশ্যন কোৱালিফিকেশ্যন আৰু ৱাৰ্কিং এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট। এই এড্ৰেছৰ আপোনালোকে পোষ্ট অফিচৰ অনুযায়ী আপোনালোকে পঠাই দিব পাৰিব। তো এইটো এপ্লাই ডেট ষ্টাৰ্ট হৈ গৈছে 16 মে'ৰ পৰা, লাষ্ট ডেট 31 মে'লৈকে। তো এইটো হৈছে এডভাৰ্টাইজমেণ্ট। ফ্ৰেণ্ডসকল চাওক, ইয়াতে লিখা আছে অফিচ অফ দ্য ডিষ্ট্ৰিক্ট ছেছন জাজ, কামৰূপ মেট্ৰ', গুৱাহাটী। তো ইয়াতে লিখা আছে পিয়নৰ পোষ্ট, পিয়নৰ পোষ্টৰ বাবে দৰমহাটো দিছে, অলপ আগতে মই কৈছোঁ, আৰু 11টা পোষ্ট দিয়া আছে। ড্ৰাইভাৰৰ ইয়াতে দৰমহা উল্লেখ কৰি দিছে, আৰু দুটা পোষ্ট আছে। প্ৰচেছ চাৰ্ভাৰৰ ইয়াতে দৰমহা দিছে, আৰু দুটা পোষ্ট ইয়াতে দিছে। আপোনালোকে এডভাৰ্টাইজমেণ্টটো ইয়াতে http kamrupdcode.gov.in এই লিংকত ক্লিক কৰি আপোনালোকে সকলোখিনি ডিটেইলছ, অৰ্থাৎ এডভাৰ্টাইজমেণ্টটো ডাউনলোড কৰি আপোনালোকে নিজে চাব পাৰিব।